লাষ্টত যোৱাকালি তেওঁলোকক আটক কৰা হ'ল শ্ৰেষ্ঠ ভাতৃদ্বয়ক। কিন্তু আনি পেলাই লাষ্টত ৰাইজে কি দেখা পালে যে তেওঁলোকে গোলাঘাট সদৰ থানাৰ অচি কোঠাত তেওঁলোকক ৰাজাতিথ্য আপ্যায়ন কৰা হ'ল। চাহ বিস্কুট জলপানে তেওঁলোকক শুশ্ৰূষা প্ৰদান কৰা হৈ গ'ল। এজন দোষী যিজন এটেম্প টু মাৰ্ডাৰৰ লগত জড়িত, যিজনে আপোনাৰ শিশুক নিৰ্যাতন কৰিছে, সম্পূৰ্ণ তেওঁলোকে নাৰকীয় কাণ্ড কৰিলে, সেইজন ব্যক্তিক আনি পেলাই যেতিয়া কোনোবা এখন সদৰ থানাত আনি পেলাই তেওঁলোকক যেতিয়া ৰাজাতিথ্য আপ্যায়ন কৰা হ'ব, তেওঁলোক কোনোবা মন্ত্ৰী আমোলৰ লগত উঠাব হ'ব পাৰে, কিন্তু দোষীহে বুলি হাৰি যাব নেকি? ইতিমধ্যে ক'ব লাগিব যে নিৰ্মম আৰু নিৰ্দয় ঘটনা সংঘটিত হ'ল গোলাঘাট জিলাৰ বৰপথাৰ গেলাবিলত। আৰু তাৰেই পাছত ইতিমধ্যে সমগ্ৰ ৰাজ্যত প্ৰবল প্ৰতিবাদ হৈছিল, য'ত এজন কিশোৰ আৰু এজন যুৱকক অতি নিৰ্দয়ভাৱে বৰ্বৰতাৰে ইতিমধ্যে প্ৰহাৰ কৰি ভোট জলকীয়া আৰু নিমখ সনাৰ পিছত গৰম পানী ঢালি দিয়া হৈছিল। সেই ঘটনাই সকলোৰে হৃদয় চুই গৈছিল। অসমবাসী ৰাইজে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি তাৰ দোষী ব্যক্তিক কৰায়ত্ব কৰিবৰ কাৰণে ইতিমধ্যে হাজোৰে প্ৰতিবাদ হৈছিল। বৰপথাৰ থানাক ঘেৰাও কৰা হৈছিল। আৰু তাৰ পাছত আমি দেখিছিলোঁ যে সেই ঘটনাৰ যি মূল তিনি নায়ক, থ্ৰী ব্ৰাদাৰ্ছ অফ শ্ৰেষ্ঠ ব্ৰাদাৰ্ছ বুলি কোৱা হয়, তেওঁলোকক হাই প্ৰফাইল তেওঁলোক আৰু তেওঁলোকৰে এজনক ৰাজু শ্ৰেষ্ঠক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছিল আজি 3 দিন পূৰ্বে। আৰু তাৰ পাছত বহু প্ৰতিবাদৰ পিছতো ইতিমধ্যে সেই ঘটনাৰ মূল অন্য দুজন যি নায়ক আছিলে তেওঁলোক হ'ল শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠ। তেওঁলোক ইতিমধ্যে ভিডিঅ' ভাইৰেল হোৱাৰ দিনাখনেই গোলাঘাটৰ পৰা পলায়ন কৰিছিল আৰু অৱশেষত আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল। গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসৰ নেতৃত্বত কালি ডিব্ৰুগড়ৰ পৰা শশাংক শ্ৰেষ্ঠক তাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আৰু কাছমাৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ৰঞ্জিত শ্ৰেষ্ঠক। আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰি পোনে পোনে গোলাঘাট সদৰ থানালৈ লৈ অনা হ'ল। মই কেমেৰামেন প্ৰশান্তক মই দেখুৱাবলৈ কৈছোঁ, ইতিমধ্যে এইখন হ'ল গোলাঘাট সদৰ থানা, ইয়ালৈ তেওঁলোকক লৈ অনা হ'ল। আৰু আমি যি দৃশ্য দেখিলোঁ সেই দৃশ্যই সকলোকে হতচকিত কৰি পেলালে। আৰক্ষী থানাৰ ভিতৰত যেতিয়া তেওঁলোকক বহিবলৈ দিয়া হ'ল আৰু বহিবলৈ দিয়াৰ পিছতেই আমি দেখিলোঁ যে থানাৰ ভিতৰত তেওঁলোকক বহুৱাই বিস্কুট চাহ খোৱা এটা দৃশ্য পৰিলক্ষিত হ'ল। যি দুই কালপিতে ইতিমধ্যে এজন কিশোৰ আৰু এজন যুৱকক অতি বৰ্বৰতাৰে অতি নৃশংসভাৱে মাৰপিট কৰি তেওঁলোকক ভোট জলকীয়া সানি নিমখ সানিছিল, গৰম পানী ঢালিছিল। আৰু তেওঁলোকে এই ঘটনাৰ পিছত ৰাইজৰ প্ৰতিবাদ, ৰাইজৰ ৰোষৰ বলি হোৱাৰ ভয়ত ইতিমধ্যে বৰপথাৰ ত্যাগ কৰি পলায়ন কৰিছিল। থানাৰ ভিতৰত এজন অভিযুক্ত বা এজন অপৰাধী থানাৰ ভিতৰলৈ অহাৰ লগে লগে বুকু কঁপি যায়। আৰু তাৰ ভিতৰত তেওঁলোকৰ মুখত হাঁহি, একেবাৰে যেন তেওঁলোকে কোনোবা হোটেলত খাবলৈহে আহিছে, তেনেকুৱা এটা পৰিৱেশ, য'ত ৰাজআতিথ্য দিয়া হৈছে থানাত। তিনি ককাই ভাই সেই এজন কিশোৰ আৰু এজন যুৱকক অতি নিৰ্মমভাৱে তালিবানী শাস্তি প্ৰদান কৰিছিল। চাওক, আজি যোৱা 30 জুলাইতে এটা সংঘটিত হৈ গ'ল এটা ঘটনা। তো এসপ্তাহ সময় লাগি গ'ল, তাতে তেওঁলোকৰ চৰিত্ৰটো প্ৰকাশ পালেই। কিন্তু অলৰেডি যেতিয়া দেৰি হ'ল, সচেতন মহলে আশা কৰিছিলে যে কিবা এটা ন্যায় পাব। লাষ্টত যোৱাকালি তেওঁলোকক আটক কৰা হ'ল শ্ৰেষ্ঠ ভাতৃদ্বয়ক। কিন্তু আনি পেলাই লাষ্টত ৰাইজে কি দেখা পালে যে তেওঁলোকে গোলাঘাট সদৰ থানাৰ অচি কোঠাত তেওঁলোকক ৰাজাতিথ্য আপ্যায়ন কৰা হ'ল। চাহ বিস্কুট জলপানে তেওঁলোকক শুশ্ৰূষা প্ৰদান কৰা হৈ গ'ল। এজন দোষী যিজন এটেম্প টু মাৰ্ডাৰৰ লগত জড়িত, যিজনে আপোনাৰ শিশুক নিৰ্যাতন কৰিছে, সম্পূৰ্ণ তেওঁলোকে নাৰকীয় কাণ্ড কৰিলে, সেইজন ব্যক্তিক আনি পেলাই যেতিয়া কোনোবা এখন সদৰ থানাত আনি পেলাই তেওঁলোকক যেতিয়া ৰাজাতিথ্য আপ্যায়ন কৰা হ'ব, তেওঁলোক কোনোবা মন্ত্ৰী আমোলৰ লগত উঠাব হ'ব পাৰে, কিন্তু দোষীহে বুলি হাৰি যাব নেকি? আমাৰ প্ৰশ্ন আছে তাত। যদি প্ৰশাসনে তেওঁলোকৰ ওপৰত যদি বিহিত ব্যৱস্থা নলয়, তেতিয়া আমি দল সংগঠনে তেওঁলোকৰ এগেইনষ্টত কোৰ্টত গৈ পেলাই আমি কেছ ফাইল কৰিবলৈ আমি সাজু হৈ আছোঁ। আৰু সেই দুই মূল কালপ্ৰিত শশাংক আৰু ৰঞ্জিতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি গোলাঘাট থানালৈ লৈ আহিলে। তালৈকে ঠিকেই আছিল, কিন্তু তাৰ পিছত আৰক্ষীয়ে যিটো কৰিলে সেই ঘটনা ইতিমধ্যে সকলোকে হতচকিত কৰি তুলিছে। কিয় তেওঁলোকক ৰাজআতিথ্য দিয়া হ'ল গোলাঘাট সদৰ আৰক্ষী থানাত? কাৰ হাতৰ ওপৰত তেওঁলোকৰ হাত আছে, তেওঁলোকৰ মূৰৰ ওপৰত? সেই কথা ইতিমধ্যে এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে। কিন্তু নিশাই তেওঁলোকক গোলাঘাট সদৰ আৰক্ষী থানাৰ পৰা বৰপথাৰ থানালৈ লৈ যোৱা হৈছে, যিহেতু বৰপথাৰ আৰক্ষী থানাত গোচৰ আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, ৰাইজৰ প্ৰতিবাদ হ'ল, এজন কিশোৰ আৰু এজন যুৱকক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰিলে। সেই দৃশ্য আৰু বৰ্ণনা কৰিবলৈ আমাৰ প্ৰয়োজন নাই, এইবাবেই যে সমগ্ৰ ৰাজ্যবাসীয়ে জানে যে শ্ৰেষ্ঠ থ্ৰী ব্ৰাদাৰ্ছে কেনেকৈ সেই যুৱক আৰু কিশোৰক প্ৰহাৰ কৰিছিল। আৰু তাৰপাছত আৰক্ষীয়ে তেওঁলোকৰ দুজনক অৱশেষত পলাই ফুৰাৰ পিছত গ্ৰেপ্তাৰ কৰি গোলাঘাট সদৰ থানাত আনি ৰাজআতিথ্য দিলে, বিস্কুট চাহ খোৱালে। তেওঁলোকৰ মূৰৰ ওপৰত কাৰ হাত আছে?
আচলতে প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিব লাগিব এই সংবাদ মাধ্যম আৰু এই যিসকল আচলতে দল সংগঠনে প্ৰতিবাদ কৰি আছিলে কিয়নো ঘণ্টাৰ পিছত ঘণ্টা উকলি যোৱাৰ পিছতো আচলতে আৰক্ষীয়ে গোচৰ ৰুজু কৰা নাছিলে আৰু বিভিন্ন ধৰণৰ কূটকৌশল ৰচনা কৰিছিলে। তেনে ক্ষেত্ৰত কিন্তু এই সংবাদ মাধ্যমে এই বিষয়টোক লৈ যিধৰণে চৰ্চা কৰিলে আৰু বিভিন্ন দল সংগঠনে যিধৰণে প্ৰতিবাদ হ'ল, সমগ্ৰ গোলাঘাট জিলাখনতে জুইৰ ঢৌ চলিয়ে থাকিলে, তেনে সময়তে আচলতে লাষ্টত গৈ আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। কিন্তু এটা কথা তাৰ লগে লগে আপুনি যদি চায় যে এনেকুৱা ধৰণৰ কাণ্ড, নাৰকীয় কাণ্ডৰ লগত জড়িত থকা ব্যক্তিসকলক আমি আচলতে শাস্তি দিয়াৰ দাবীৰে সমগ্ৰ গোলাঘাট কঁপাই আছিলোঁ। তেনে ক্ষেত্ৰত কিন্তু তেওঁলোকক ধৰি আনি আচলতে গোলাঘাট আৰক্ষী প্ৰশাসনৰ সন্মুখত চাহ খুৱাই চাহৰ জুতি লৈ থকাটো আচলতে কিহৰ তথ্য, আচলতে কাৰ ছত্ৰছায়াত পৰি আচলতে এনেকুৱা ধৰণৰ কাণ্ডখিনি কৰিবলগীয়া হৈ আছে। আমি আচলতে হতবাক হৈছোঁ যে যি সময়ত সমগ্ৰ গোলাঘাট জ্বলি আছে, যি সময়ত এই সমগ্ৰ এই অঞ্চলটোত আচলতে সৰু ল'ৰাকেইটাক নৰপিশাচৰ দৰে মৃত্যুদণ্ডৰ দৰে স্থানলৈ আগবাঢ়ি লৈ যোৱা আচলতে কালপিতকেইটা কিয় এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি কৰিবলগীয়া হৈছে, কিয় তেওঁলোকক চাৰ খুৱাবলগীয়া, কিয় তেওঁলোকক ৰাজত্ব দিবলগীয়া হৈছে, এইটো আচলতে আমাৰ প্ৰশ্ন হৈছে। গতিকে গোলাঘাট আৰক্ষী প্ৰশাসনক আমি এই ক্ষেত্ৰত আচলতে অন্ততঃ ধিক্কাৰ জনাইছোঁ। এনেকুৱা ধৰণৰ কাণ্ড, এনেকুৱা ধৰণৰ ৰাজকীয় আচলতে তেওঁলোকৰ মনোভাৱ লৈ এনেকুৱা ধৰণৰ কাণ্ড সেইটো কোনো কাৰণতে কৰিব নালাগে। আৰু আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আহ্বান জনাইছোঁ যে এই নৰাধমকেইটাক আচলতে নৰাপিশাচকেইটাক এনেকুৱা ধৰণৰ শাস্তি বিহিব লাগে, যাৰ ফলত অন্ততঃ গোলাঘাট তথা সমগ্ৰ অসমত পুনৰবাৰ যাতে এনেকুৱা মৰেল পুলিচৰ দৰে ঘটনা পুনৰাবৃত্তি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আৰু মুখ্যমন্ত্ৰীকো এটা আহ্বান জনাইছোঁ যে কঠোৰতম এখন আইন প্ৰণয়ন কৰিব লাগে, যাৰ ফলশ্ৰুতিত আচলতে এনেকুৱা ধৰণৰ মৰেল পুলিচগিৰি কোনো কাৰণতে কোনো কাইলতে আচলতে অসমত হ'ব নাপায়। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা মই ভাস্কৰ এইখিনিতে কৈছোঁ, যিহেতু যেতিয়া ঘটনা সংঘটিত হৈ 3 দিনৰ পিছত ভিডিঅ' ভাইৰেল হৈছিল, ভিডিঅ' ভাইৰেল হোৱাৰ পিছত সেই 3 কালপিত আচৰিত হৈ গৈছিল। আমি কালি সেই কথা জানিব পাৰিছিলোঁ যে সেই ভিডিঅ' কেনেকৈ ভাইৰেল হ'ল, কোনে ভাইৰেল কৰিলে, সেই লৈ তেওঁলোকৰ মাজত আলোচনা চলিছিল। আৰু তাৰ পাছত তেওঁলোকে ভিডিঅ' ভাইৰেল হোৱাৰ লগে লগে সেই স্থানৰ পৰা তেওঁলোক পলোৱা নাছিল, তেওঁলোক ঘূৰি ফুৰিছিলে। 4ৰ্থ দিনলৈকে তেওঁলোক ঘূৰি ফুৰিছিলে, কাৰণ তেওঁলোকৰ ওপৰত আশীৰ্বাদ আছে কাৰোবাৰ। কিন্তু যেতিয়াই মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিলে যে দোষী কোনো ব্যক্তি সাৰি নাযাব বৰপথাৰ কাণ্ডৰ ঘটনাত, লগে লগে সেই সময়ত আৰক্ষীয়ে কিন্তু গ্ৰেপ্তাৰ কৰিছিলে ৰাজু শ্ৰেষ্ঠক। আৰু তাৰ পাছত আৰক্ষীয়ে 3-4 দিনলৈকে এই শশাংক আৰু ৰঞ্জিতক বিচাৰি নোপোৱাটো এটা তাৎপৰ্যপূৰ্ণ বিষয় হৈ আছিল। এইবাবে যে তেওঁলোকৰ মূৰৰ ওপৰত কাৰোবাৰ ছাতি আছিল, ছাতিয়ে তেওঁলোকক ঢাকি থৈছিল। আৰু ইতিমধ্যে বিভিন্নজনে কৈছে যে কাৰোবাৰ কাষলতি তলত তেওঁলোক সোমাই থাকিব পাৰে, কাৰোবাৰ ছত্ৰছায়াত তেওঁলোক সোমাই থাকিব পাৰে, যাৰ কাৰণে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হোৱা নাছিল। আৰু তাৰ কিন্তু প্ৰমাণ কালি আকৌ আৰক্ষী থানাত দেখা গ'ল। তেওঁলোকক গ্ৰেপ্তাৰ হ'ল, ঠিকে আছে, আৰক্ষীয়ে অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল, য'ৰ পৰাই ধৰি নানক। তাৰপিছত আনি থানাত তেওঁলোকক কেনেদৰে ৰখা হ'ল, কি তেওঁলোকক আপ্যায়ন কৰা হ'ল, কি ৰাজাতিথ্য দিয়া হ'ল, সেই কথাটোৱে কিন্তু পুনৰবাৰ সকলো ৰাইজক এবাৰ চিন্তা কৰিবলৈ হয়তো নিশ্চয় এটা সুযোগ দিছে যে থানাত আনি তেওঁলোকক ইমান দিন তেওঁলোকক পলুৱাই ৰখা হ'ল বুলিয়ে ক'ব লাগিব। কাৰণ তেওঁলোক আৰক্ষীয়ে বহু বাঘা ইতিমধ্যে বহু অপৰাধী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে অসমৰ বাহিৰত গৈ, অসমতে লুকাই থকা সেই দুজনক কিন্তু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে। কালি গ্ৰেপ্তাৰ কৰাৰ পিছতো কিন্তু আকৌ তেওঁলোকক যি ধৰণে ৰাজত্ব দিছে সেই কথাটোৱে আৰক্ষীৰ প্ৰকৃত স্বৰূপটো উদঙাই দিয়া নাইনে? আচলতে আপুনি চাব যে আচলতে যিটো ঘটনাই সমগ্ৰ গোলাঘাট কঁপাই আছে, সমগ্ৰ অসম কঁপাই আছে, তেনে ঘটনাৰ লগত জড়িত থকা কালপিতসকলক আচলতে আৰক্ষী চকীত বহাই তেওঁলোকক ৰাজআতিথ্য দিয়াটো কেনেকুৱা ধৰণৰ এটা মানে চিন্তা হ'ব পাৰে, কাৰ ছত্ৰছায়া হ'ব পাৰে এনেকুৱা ধৰণৰ কাণ্ডত লৈ, য'ত আমি দাবী জনাই আছিলোঁ, বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিছিলে যে কালপিতক কঠোৰতম শাস্তি প্ৰদান কৰিব লাগিব। এয়া হৈছে কঠোৰতম শাস্তি। তেওঁলোকে চাহ খাই আছে, লগত মিচিকে হাঁহি মাৰি আছে, এয়াই তেওঁলোকৰ ভয়। আচলতে কেনেকুৱা ধৰণৰ কাণ্ড হ'ব লাগিব এই ক্ষেত্ৰত কিন্তু আমি এই গোলাঘাট আৰক্ষী প্ৰশাসনক ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আৰু তেওঁলোকক এটা কথা স্পষ্টভাৱে কৈছোঁ, এনেকুৱা ধৰণৰ কোনো ধৰণৰ মই মতৰালি, এনেকুৱা ধৰণৰ মিতিৰালি আচলতে কোনো কাৰণতে আমি সহ্য নকৰোঁ। ইয়াৰ প্ৰতিবাদ হ'ব, ভয়ংকৰ প্ৰতিবাদ হ'ব। আৰু এনেকুৱা ধৰণৰ কাণ্ড যাতে পুনৰাবৃত্তি নহয় তাৰ প্ৰতি প্ৰতিবাদ হ'ব। আৰু এনেকুৱা ধৰণৰ যদি কোনোবাই পুনৰবাৰ এনেকুৱা মৰেল পুলিচগিৰি কৰিব আহে, তেওঁলোকৰ কাৰণে যদি আৰক্ষীয়ে ব্যৱস্থা নলয়, আমি ব্যৱস্থা ল'ম বুলি স্পষ্টভাৱে আপোনালোকৰ মাধ্যমৰ যোগেদি জনাইছোঁ।